আমাৰ যদি মুখৰ ছালখনত কলা দাগ পৰি যায় তেতিয়াহলে আমাৰ মুখৰ ছালখন দেখিবলৈ একেবাৰে বেয়া লাগে নহয়নে বাৰু আপোনাৰো মুখত কলা দাগ পৰিছে নেকি যদি পৰিছে তেতিয়াহলে সেই কলা দাগ কি কাৰণে পৰিছে বুলি যদি সোধা হয় তেতিয়াহলে তাৰ কাৰণ এটা নহয় বিভিন্ন কাৰণে আমাৰ মুখত কলা দাগ পৰিব পাৰে আজি মই এই ভিডিঅটোত আপোনালোকক মুখত কি কাৰণে কলা দাগ পৰিব পাৰে তাৰ কাৰণ কেইটামান জনাম আৰু কেনেকৈ মুখৰ কলা দাগ দূৰ কৰিব পাৰি তাৰ ঘৰুৱা কেইটামান উপায়ও দেখুৱাম যদি আপোনাৰ মুখতো কলা দাগ পৰি আছে তেতিয়াহলে এই কাৰণসমূহৰ ভিতৰত কোনটো কাৰণে আপোনালোকৰ মুখত কলা দাগ পৰিব পাৰে আপোনালোকে কমেন্ট এটা কৰি মোক জনাবচোন হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোজাইপ চেনেলৰ নতুন এটা ভিডিঅৰ মাজলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই মোৰ এই ভিডিঅটোত মুখত কি কাৰণে কলা দাগ পৰে তাৰ কাৰণ কেইটামান জনাম আৰু ইয়াৰ পৰা কেনেকৈ উপশম পাব পাৰি সেইটো জনাম আপোনালোকে যদি এই ভিডিঅটো ভাল পায় ভিডিঅটোত এটা লাইক কৰিব মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅবোৰ আপোনালোকে চাবলৈ পাব এতিয়া মই আপোনালোকক মুখত কি কাৰণে কলা দাগ পৰিব পাৰে তাৰ কাৰণ কেইটামান জনাম এই কাৰণটো জানিলেহে আপোনালোকে আপোনালোকৰ মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব ছালত কলা দাগ পৰাৰ প্ৰথম কাৰণটো এতিয়া মই আপোনালোকক কৈছো আমাৰ ছালত মেলানিন নামৰ এটা বস্তু থাকে সেই মেলানিনৰ পৰিমাণটো যেতিয়া আমাৰ ছালত বাঢ়ি যাব তেতিয়া আমাৰ ছালত কলা দাগ পৰিবলৈ আৰম্ভ কৰিব এতিয়া 2 নম্বৰ কাৰণটো কৈছো সূৰ্যৰ ৰশ্মিটো যদি কেইবাদিনো ধৰি একদম ডাইৰেক্ট আমাৰ স্কিনত পৰি থাকে বহুত সময়ৰ কাৰণে পৰে তেতিয়া আমাৰ স্কিনখনৰ বহুত ক্ষতি হয় সূৰ্যৰ পৰা অহা যেটো UVB কিৰণ সেই কিৰণটোৱে আমাৰ ছালখনৰ বহুত ক্ষতি কৰে যাৰ ফলত আমাৰ ছালত কলা দাগৰ সৃষ্টি কৰে এতিয়া 3 নম্বৰ কাৰণটো কৈছো আমাৰ বডিটোত যেতিয়া হৰমনৰ পৰিৱৰ্তন হয় বা হৰমন ইনবেলেন্স হয় তেতিয়া আমাৰ ছালত কলা দাগ পৰিব পাৰে 4 নম্বৰ কাৰণটো কৈছো বয়স বাঢ়ি আহিলেও আমাৰ স্কিনত কলা দাগ পৰে যেতিয়া আমাৰ বয়সটো বাঢ়ি গৈ থাকে তেতিয়া আমাৰ স্কিনত কলা দাগ পৰিব পাৰে এতিয়া 5 নম্বৰ কাৰণটো কৈছো আমি যিবোৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰো সেই প্ৰসাধন সামগ্ৰীসমূহ যদি উগ্ৰ বা নিম্নমানৰ হয় বা আমি প্ৰসাধন সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব জনা নাই ভুলকৈ ব্যৱহাৰ কৰো তেতিয়াও আমাৰ মুখত কলা দাগ পৰিব পাৰে কলা দাগ পৰা আৰু এটা কাৰণ আছে স্কিন কেয়াৰ নকৰিলেও কলা দাগ পৰিব পাৰে সেই কাৰণে আমি ৰেগুলাৰ স্কিন কেয়াৰ কৰি থাকিব লাগে স্কিনত কলা দাগ পৰাৰ এইকেইটাই হৈছে মূল কাৰণ এতিয়া জানিম এই কলা দাগ ভাল কৰাৰ উপায় এতিয়া মই প্ৰথমতে আপোনালোকক জনাম মোৰ মুখত যেতিয়া কলা দাগ পৰিছিলে তেতিয়া মই কি কৰিছিলো কেনেকৈ মোৰ মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰিলো প্ৰথম যেতিয়া মোৰ মুখত কলা দাগ পৰিছিলে তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈছিলো ডক্টৰৰ ওচৰত গৈ মোক এটা ট্ৰিটমেন্ট দিলে সেই ট্ৰিটমেন্টত এটা টেবলেট দিছিলে আৰু এটা সানস্ক্ৰিন দিছিলে আৰু এটা ক্ৰীম দিছিলে ক্ৰীমটো বহুত বেছি দাম 1200-1300 মান লয় সেই ক্ৰীমটো দাম আৰু সেই ক্ৰীমটো লগোৱাৰ পাছত কিন্তু মোৰ কলা দাগ দূৰ হোৱা নাছিলে আৰু এটা সানস্ক্ৰিন দিছিলে যেটো সানস্ক্ৰিন মই আজিও ব্যৱহাৰ কৰি আছো এইটো সানস্ক্ৰিন এই সানস্ক্ৰিনটো মই বহুত বেছি ভাল পাইছো এটো SPF 50 আৰু PA++ আছে আপোনালোকেও SPF 50 PA++ থকা সানস্ক্ৰিন হে ব্যৱহাৰ কৰিব এই সানস্ক্ৰিনটো ব্যৱহাৰ কৰিব পাৰে কিন্তু এটো আপোনালোকে ফাৰ্মাসীতহে কিনিবলৈ পাব কোনো কসমেটিক্স দোকানত এইটো সানস্ক্ৰিন কিনিবলৈ নাপাব আৰু এটা টেবলেটও দিছিলে যেটো টেবলেট মই 3 মাহ মান খাইছিলো খোৱাৰ পাছত লাহে লাহে মুখৰ কলা দাগটো পাতল হৈ আহিছিলে আৰু যেতিয়া 3 মাহ খোৱাৰ পাছত মই ভাবিলো যে ৰেগুলাৰ এবিলাক মেডিসিন খাই থকা ভাল নহয় সেইকাৰণে মই ষ্টপ কৰি দিছিলো খাবলে আৰু তাৰ পাছত মুখৰ কলা দাগটো আকৌ বাঢ়ি আহিলে যেতিয়া মোৰ মুখত কলা দাগটো আকৌ বাঢ়ি আহিলে তেতিয়া মই আৰু মেডিসিন নাখালো মই হোম ৰেমেডিবোৰ ব্যৱহাৰ কৰিবলৈ ললো যিবোৰ নেচাৰেল বস্তুৰে বনোৱা হোম ৰেমেডি সেইবোৰহে ব্যৱহাৰ কৰিবলৈ ললো কেমিক্যাল যুক্ত বস্তু মোৰ স্কিনত একেবাৰে নলগুৱাই হলো তাৰ পাছৰ পৰা লাহে লাহে মোৰ স্কিনৰ পৰা কলা দাগটো পাতল হল পাতল হোৱাৰ পাছত লাহে লাহে অলপকে পাতল হৈছে একদম স্লোকে গৈছে বহুত দিন লাগিলে 1 বছৰ 1.5 বছৰ মানৰ পাছত মোৰ মুখৰ পৰা কলা দাগ একেবাৰে নোহোৱা হৈ গল গতিকে কেমিক্যাল নথকা যিবোৰ আমাৰ হোম ৰেমেডি সেই হোম ৰেমেডিবোৰৰ পাৱাৰ বহুত বেছি হয় কিন্তু অকমান সময় লাগে ভাল হওঁতে ধৈৰ্য ধৰি যদি আপোনালোকে লগাই থাকিব পাৰে তেতিয়া হলে সেই হোম ৰেমেডিবোৰে আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে সেইবোৰ লগোৱাৰ উপৰিও আপোনালোকে আপোনালোকৰ খোৱা বোৱাখিনিৰ ওপৰতো অকমান ধ্যান দিব লাগিব অকমান ডায়েট প্ল্যান কৰিব লাগিব তেতিয়া আপোনালোকৰ মুখৰ কলা দাগ আৰু তাৰ কাৰণে আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব
ফল-মূলৰ জুচবোৰ খাব বা ফল-মূলবোৰ খাব যিবোৰ ফলত ভিটামিন সি বেছিকৈ পোৱা যায় যেনে নেমু কমলা এইবোৰ আপোনালোকে বেছিকৈ খাবলৈ লওক তেতিয়া আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে আপোনালোকে ফাষ্ট ফুড নাখাব জাংক ফুড নাখাব সেইবোৰৰ পৰা দূৰত থাকিব আপোনালোকৰ মুখৰ কলা দাগ এই নেচাৰেল হোম ৰেমেডিবোৰে ভাল কৰিবলৈ সহায় কৰিব এতিয়া মই আপোনালোকক কওঁ যে মোৰ সেই ট্ৰিটমেন্টৰ ভিতৰত এতিয়া মই অকল এই সানস্ক্ৰিনটোৱে ব্যৱহাৰ কৰি থাকো আপোনালোকে ৰেগুলাৰ সানস্ক্ৰিন লগাব যদি ৰেগুলাৰ সানস্ক্ৰিন নলগায় তেতিয়া হলে আপোনালোকৰ মুখৰ কলা দাগ কেতিয়াও দূৰ কৰিব নোৱাৰে আপোনালোকে ৰেগুলাৰ সানস্ক্ৰিন লগাই থাকিব ৰ'দলৈ ওলালেও লগাব ঘৰৰ ভিতৰত থাকিলেও আপোনালোকে সানস্ক্ৰিন লগাই থাকিব এইটো সানস্ক্ৰিন এটো ফ্ৰন্ট কেমেৰাত দিয়াৰ কাৰণে আপোনালোকে হয়তো আখৰকিটা উল্টাকে দেখিব পাৰে ইয়াৰ নামটো হ'ল কিউভিয়া এক্সেল SPF 50 PA টিবুল প্লাস কলা দাগ দূৰ কৰিবৰ কাৰণে আপোনালোকক এতিয়া মই দুটা ঘৰুৱা একদম সিম্পল উপায় দেখুৱাম তাৰ কাৰণে প্ৰথমে লাগিব অকনমান নেমু হাততে মই 2-3 টোপালৰ জুখাৰে লৈ লৈছো নেমু ৰস 2-3 টোপালৰ জুখাৰে তাতে মিক্স কৰি অকনমান মৌ লব 2-3 টোপালৰ জুখাৰে দুইবিধ বস্তু মিক্স কৰিব মিক্স কৰাৰ পাছত মুখত লগাই 4-5 মিনিট ধুনিয়াকৈ স্কিনখন মাসাজ কৰিব এইবোৰ একদম নেচাৰেল উপায় হয় ইয়াত কোনো কেমিক্যাল নাই কেমিক্যাল নথকা বস্তুৰে আপোনালোকৰ স্কিনৰ যত্ন ললে স্কিনখন হেলদি হৈ থাকিব বহুত বয়স হলে আপোনালোকৰ স্কিনখন ভাল হৈ থাকিব ধুনিয়া হৈ থাকিব আৰু মাসাজ কৰোতে আপোনালোকৰ হাতখন অকনমান আঠা লাগিব টানি ধোৱাৰ দৰে লাগিব তেতিয়া আপোনালোকে অকনমান হাততে পানী খানি লব তাৰ পিছত আকৌ পুনৰ মাসাজ কৰিব এনে ধৰণে আপোনালোকে এই ৰেমেডিটো লগাই 4-5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে 10 মিনিট মান মুখতে এনেকৈ লাগি থাকিবলৈ দিব 10 মিনিটৰ পাছত মুখখন প্ৰথমতে এখন ভিজা ৰুমালেৰে মচি লৈছো আৰু মচি লোৱাৰ পাছত মই এতিয়া 2 নম্বৰ উপায়টো দেখুৱাম 2 নম্বৰ উপায়টোৰ কাৰণেও লাগিব অকনমান নেমু ৰস লৈছো 4-5 টোপাল মানৰ জুখাৰে নেমু ৰস তাৰ পাছতে ইয়াৰ লগত লম অকনমান নাৰিকল তেল নেমু ৰসত ভিটামিন সি পোৱা যায় আৰু নাৰিকল তেলত লৰিক এসিড থাকে আৰু এই দুইবিধ বস্তু আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে নাৰিকল তেল 4-5 টোপাল মানৰ জুখাৰে আৰু নেমু ৰসো 4-5 টোপাল মানৰ জুখাৰে লৈ ভালকৈ মিক্স কৰি লৈ মুখত লগাই সেই একেদৰে 4-5 মিনিট ধুনিয়াকৈ স্কিনখন মাসাজ কৰাৰ পাছত আকৌ 10 মিনিট মান মুখত লগাই ৰাখি আকৌ আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব এইদৰে আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰিব আজি যদি এটা ব্যৱহাৰ কৰিলে কাইলৈ আনটো ব্যৱহাৰ কৰিব এনেকৈ আপোনালোকে খলাই ব্যৱহাৰ কৰি থাকিব এনে ধৰণে ব্যৱহাৰ কৰিলে আপোনালোকৰ মুখৰ কলা দাগ সোনকালে কমিবলৈ সহায় হ'ব আৰু লগতে আপোনালোকে মই যেটো ডায়েট প্ল্যান কলো সেই ডায়েট প্ল্যানটো আপোনালোকে মানিব লাগিব এই দুইটা উপায় কৰাৰ উপৰিও আপোনালোকে অকনমান কেঁচা গাখীৰত অকনমান কষ্টুৰি হালধি মিলাই পেলাই আপোনালোকে মুখত লগাই মাসাজ কৰি ধুই পেলাব তেনে ধৰণেও আপোনালোকে মুখৰ কলা দাগ কমাব পাৰে আৰু আলুৰ ৰসৰ লগত অকনমান নেমু ৰস মিক্স কৰি পেলাই আপোনালোকে মুখত লগাই মাসাজ কৰি তেনেকৈ আপোনালোকৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ সহায় কৰিব দৈ আৰু হালধি মিক্স কৰি আপোনালোকে মুখত লগাই 2-3 মিনিট মাসাজ কৰি 10 মিনিট মান ৰাখি ধুই পেলাব তেনে ধৰণেও আপোনালোকে স্কিন কেয়াৰ কৰিব পাৰে কোনো কেমিক্যাল যুক্ত বস্তু স্কিনত ব্যৱহাৰ নকৰি নেচাৰেলি ঘৰুৱা কিছুমান সাধাৰণ বস্তুৰে যদি আপোনালোকৰ স্কিনখনৰ যত্ন লৈ থাকে বা কেয়াৰ লৈ থাকে তেতিয়া হলে আপোনালোকৰ মুখৰ কলা দাগো কমি থাকিব আৰু লগতে আপোনালোকৰ স্কিনখনো হেলদি হৈ থাকিব বহুত বয়সলৈকে আপোনালোকৰ স্কিনখন ধুনিয়া হৈ থাকিব আৰু মই মোৰ চেনেলত বিভিন্ন ধৰণৰ হোম ৰেমেডিবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিয়ে থাকো আপোনালোকে সেইবোৰ চাই আপোনালোকৰ স্কিনত লগাই তেনে ধৰণে আপোনালোকে স্কিন কেয়াৰ কৰি থাকিলে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব আজিৰ এই ভিডিঅটোত মই আপোনালোকক মুখৰ কলা দাগ কি কাৰণে হ'ব পাৰে আৰু মুখৰ কলা দাগ হলে কেনেকৈ দূৰ কৰিব পাৰি তাৰ কেইটামান সহজ ঘৰুৱা উপায় কলো আপোনালোকে সেই উপায় কেইটা অৱলম্বন কৰি আপোনালোকৰ মুখৰ কলা দাগ কমাব পাৰিব যদি আপোনালোকৰ আজিৰ এই ভিডিঅটো ভাল লাগিলে মোৰ ভিডিঅটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅটো শেয়াৰ কৰি দিব নতুন এটা ভিডিঅ লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো